হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। মই আজি প্ৰথমবাৰৰ বাবে পাটিচেপ্তা পিঠা বনাইছোঁ। ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আহকচোন মইনো কেনেধৰণে বনাইছোঁ। প্ৰথমতে মই আধা বাতি পিঠাগুড়ি লৈছোঁ আৰু তাৰে আধা লৈছোঁ চুজি, আৰু চুজি যিমান লৈছোঁ তাৰে আধা লৈছোঁ ময়দা, আৰু 1 চিকুটমান নিমখ দিখিনি মই গাখীৰেৰে মিলাই ঘোলটো আধা ঘণ্টাৰ কাৰণে ঢাকোন মাৰি থৈ দিলোঁ। আনফালে মই গেছত এখন পেন উঠালোঁ আৰু নাৰিকল গ্ৰাইণ্ড কৰি থৈছিলোঁ। তাতে 1 চামুচমান ঘি দিলোঁ পেনত। ঘি দি কিনি নাৰিকলখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি থাকোঁতে ইয়াতে মই 3 চামুচমান চেনি দিছোঁ। চেনি দি অলপমান ভাজি ল'লোঁ। ভাজি নি ইয়াতে মই গাখীৰ ঢালি দিছোঁ, আৰু ইয়াতে গাখীৰ পাউডাৰো মই 2 চামুচমান দিছোঁ আৰু ইলাচি পাউডাৰ অলপমান দিছোঁ। সেইবোৰ অপশ্যনেল হয়, আপোনালোকে যদি বনাব বিচাৰে থাকিলে দিব, নাথাকিলেও একো নাই। আৰু পাটিচেপ্তা পিঠাটো আপোনালোকে পায়সেৰেও পুৰ দি কিনি বনাব পাৰে। মিল্ক মেইডো ইউজ কৰিব পাৰে, সেইটো খাই ভাল লাগে। নাৰিকলখিনি মই লাড়ু যেনেকৈ যিমানলৈকে বনাই সেইটো কনচিষ্টেঞ্চি লৈ বনাই কিনি মই এখন প্লেটত উলিয়াই থলোঁ, আৰু আনফালে এইখন টাৱাই উঠাই দিলোঁ। অলপ ঘি দি কিনি এখন কপাহী কাপোৰেৰে ধুনীয়াকৈ মুচিলোঁ, আৰু পিঠাৰ যোনটো ঘোল বনাই থৈছিলোঁ সেইটো ঢাকোন খুলি কিনি চালোঁ, কনচিষ্টেঞ্চিটো ভালে হৈ আছিলে। তাৰপিছতে মই পিঠাটো 1 চামুচমান ঢালি দিলোঁ টাৱাত। যেতিয়া বনাব সেইটো সময়ত গেছৰ ফ্লেমটো একদম ল' কৰি থৈছিলোঁ, আৰু লাহে লাহে পিঠাখিনি যেতিয়া শুকাই আহিছে তেতিয়া মই নাৰিকলখিনি দীঘলকৈ ৰোল কৰি থৈছিলোঁ দি কিনি তিল পিঠা নিচিনাকৈ বনাইছোঁ। প্ৰথমতে লাগি ধৰিছিলে, শেষলৈ আৰু লাগি নধৰিলে। দুটামান বনোৱা আপোনালোকক দেখুৱালোঁ। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আৰু মোক ছাপোৰ্ট কৰাৰ বাবে। আজিলৈ আহিলোঁ, বাই বাই।